Hello students, welcome back to my YouTube channel. তো আজি জেনাৰেল মেথামেটিক্সৰ এক্সাম হৈ গ'ল। সো ইংলিছ এক্সামৰ ঠিক পিছতে আমাৰ মনত অলপ বেয়া লাগি আছিলে যে কুৱেশ্যন পেপাৰৰ পেটাৰ্ণ যিহেতু এইবাৰ চেঞ্জ হৈছে অলপ, সেই গতিকে অলপ বাকী ছাবজেক্টবোৰৰ ওপৰত অলপ প্ৰেছাৰ পৰিছিলে। কিন্তু আজি মেথছৰ পেপাৰখন চাই কিনে লগা নাই যে তেনেকুৱা প্ৰেছাৰ আছে বুলি। সো মই ইয়াত MCQ আনচাৰবোৰ লৈ আহিছোঁ, তোমালোকে যাতে ইভালুৱেট কৰিব পাৰা কিমান স্ক'ৰ কৰিছা। সো এইটো বুকলেট নম্বৰ A. সো লেটছ গো ফৰ ইট। চুজ দি কাৰেক্ট এনচাৰ ছেকশ্যন A. সো কুৱেশ্যন নম্বৰ 1-ৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন C। তাৰপিছত কুৱেশ্যন নম্বৰ 2 আছে, তলৰ কোনটো পূৰ্ণ গণ। সো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন C। তাৰপিছত আছে নম্বৰ 3, তলৰ কোনটো সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ। সো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন B। তাৰপিছত আছে 4 নম্বৰ, তলৰ কোনকেইটা পৰিমেয় সংখ্যা পৰিসমাপ্ত দশমিক বিস্তৃতি আছে। সো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন A, অৰ্থাৎ 1, 2, 3। তাৰপিছৰটো কুৱেশ্যন আছে নম্বৰ 5, for many primes p and q, p square and q square are. সো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন A, y আৰু z সত্য। তাৰপিছৰটো কুৱেশ্যন আছে নম্বৰ 6, a quadratic polynomial px is equal to x square plus bx plus c has zeros and alpha and beta. If alpha plus beta is equal to 7 and a square plus beta square is equal to 29, then what are the values of b and c? So ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন B। নম্বৰ 7-ৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন C। নম্বৰ 8-ৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন B। তাৰপিছত নম্বৰ 9-ৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন D, 3/4। তাৰপিছত নম্বৰ 10-ৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন D, 0। তাৰপিছত নম্বৰ 11-ৰ শুদ্ধ উত্তৰ হ'ব সমান্তৰ প্ৰগতিৰ কুৱেশ্যন। সো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন C। তাৰপিছৰটো কুৱেশ্যন নম্বৰ 12-ৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন B। তাৰপিছত 13-ৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন B। তাৰপিছৰটো আছে 14, ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন A। তাৰপিছৰটো কুৱেশ্যন আছে নম্বৰ 15, এটা বৃত্তৰ দুডাল সমান্তৰাল স্পৰ্শ বিন্দু সংযোগ কৰা ৰেখাখণ্ড হৈছে বৃত্তটোৰ ব্যাস, অপশ্যন B। তাৰপিছৰটো কুৱেশ্যন আছে 16, যদি sin θ প্লাছ cos θ ইজ ইকুৱেল টু √3 হয় তেন্তে তলৰ কোনটো শুদ্ধ। সো অপশ্যন B উইল বি দি কাৰেক্ট আনচাৰ। তাৰপিছত নম্বৰ 17-ৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন B। তাৰপিছত আছে 18-ত আছে এটা বেলন আৰু এটা শংকুৰ উচ্চতাৰ অনুপাত 2:3, আয়তনৰ অনুপাত 9:8 হ'লে সিহঁতৰ ব্যাসাৰ্ধৰ অনুপাত হ'ব 3:4, অপশ্যন D। তাৰপিছত আছে if 21 is removed from the data 11, 12, 14, 14, 15, 17, 19, 20, 21, then the median of the new set of data is decreased by. So ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন C। তাৰপিছত আছে নম্বৰ 20, যদি তিনিটা মুদ্ৰা একেলগে টছ কৰা হয় তেনেহ'লে ফলাফলৰ সংখ্যা হ'ব। সো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন D। তাৰপিছত 21-ৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন D।
তাৰ পিছত আছে 22 22 ৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি তাৰ পিছত আছে 23 23 ৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন সি তাৰ পিছত আছে 24 24 ৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন সি তাৰ পিছত আছে 25 25 ৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ তাৰ পিছত আছে 26 26 ৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ তাৰ পিছত আছে 27 27 ৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি তাৰ পিছত আছে 28 28 ৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি তাৰ পিছত আছে 29 29 ৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি তাৰ পিছত আছে 30 30 ৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন সি তাৰ পিছত আছে 31 31 ৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন সি তাৰ পিছত আছে 32 32 ৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ তাৰ পিছত আছে 33 33 ৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ তাৰ পিছত আছে 34 34 ৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি তাৰ পিছত আছে 35 35 ৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি তাৰ পিছত আছে 36 36 ৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি তাৰ পিছত আছে 37 ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি তাৰ পিছত 38 38 ৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন সি তাৰ পিছত আছে 39 39 ৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 7 সেন্টিমিটাৰ তাৰ পিছত আছে 40 40 ৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ তাৰ পিছত আছে 41 ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ তাৰ পিছত আছে 42 42 ৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 4 সেন্টিমিটাৰ তাৰ পিছত আছে 43 43 ৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন সি 5.65 তাৰ পিছত আছে 44 ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ তাৰ পিছত আছে 45 ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি so these are the MCQs 45 MCQs so মই MCQৰ আনসাৰখিনিয়ে দিছোঁ যিহেতু এই যেটো লিমিটেড টাইম আছে এইটোত ব্ৰড কুৱেশ্যনবোৰৰ আনসাৰ কৰাটো পসিবল নহয় সেই গতিকে তোমালোকে এইটো ইভালুৱেট কৰা how the exam has gone through আৰু কিমান স্কোৰ কৰিছা কমেন্ট বক্সত জনাবা আৰু নেক্সট এক্সামৰ কাৰণে অল দ্য বেষ্ট এণ্ড ষ্টে টিউনড উইথ দি চেনেল জেনেৰেল সায়েন্স আৰু সোশিয়েল সায়েন্সৰ কুৱেশ্যন এনসাৰো দিয়া হ'ব এণ্ড দিছ ভিডিঅ' is specially designed by the associate teacher of Amtola Tuition Center, Sarwar Alam. So thank you for watching and added more information recorded by Sakil Ahmed. Thank you. And one more thing to add, if you like this video, give it a thumbs up and subscribe my YouTube channel for further educational updates, not only for 10th 12th but also for higher studies. Thank you.